নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। ভাৰত আৰু চীনৰ মাজত যি সীমা বিবাদৰ লাডাখত সৃষ্টি হৈছিল বা ভাৰত চীনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছিল এই সমগ্ৰ বিষয়ক লৈ ভাৰত চৰকাৰৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য এতিয়ালৈকে অহা নাছিল। ইয়াক লৈ বিৰোধীও ভাৰত চৰকাৰক সমালোচনা কৰিছিল। কংগ্ৰেছৰ তৰফৰ পৰা ৰাহুল গান্ধীয়ে আছাদুদ্দিন ওৱেইচি আদি বিভিন্নজনে প্ৰশ্ন কৰিছিল যে কি কাৰণত এই সমগ্ৰ বৈঠকক লৈ মলদত অনুষ্ঠিত হোৱা বৈঠকক লৈ বা ভাৰত চীনৰ সীমা বিবাদক লৈ ভাৰত চৰকাৰ কিয় নিমাত হৈ আছে। অৱশেষত ভাৰত চৰকাৰৰ তৰফৰ পৰা আজি কিছু মুহূৰ্তৰ আগতে এই সমগ্ৰ সীমা বিবাদক লৈ আনুষ্ঠানিকভাৱে মন্তব্য প্ৰকাশ কৰা হৈছে আৰু য'ত ভাৰত চৰকাৰে কৈছে যে ভাৰত আৰু চীন দুয়োখন দেশে আলোচনাৰ মাজেৰে এই সীমা সমস্যা সমাধান কৰিব। এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ, ভাৰত চৰকাৰৰ প্ৰথমটো আনুষ্ঠানিক মন্তব্য য'ত ভাৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে ভাৰত আৰু চীনে এতিয়া আলোচনাৰ মাজেদি সমস্যাৰ সমাধান বিচাৰিছে। মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ তৰফৰ পৰা আজি কিছু মুহূৰ্তৰ আগতে মন্তব্য কৰা হৈছে যে দুয়ো দেশৰ সেনা বাহিনীৰ মাজত এই বিষয়ত আলোচনা কৰা হৈছে। কূটনৈতিক পৰ্যায়তো সীমা বিবাদক লৈ ভাৰত আৰু চীনে কেইবালানিও আলোচনাত মিলিত হৈছে। আনুষ্ঠানিক মন্তব্য হৈছে আৰু এই মন্তব্যত কৈছে যে অতি শীঘ্ৰেই এই সীমা সমস্যা সমাধান হ'ব। অভিযোগ উত্থাপিত হৈছিলে লাডাখ সীমান্তৰ কেইবাটাও প্ৰান্তত চীনা সৈন্যই অনুপ্ৰৱেশ কৰিছিলে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে আজি সংবাদমেল পাতি মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। 6 জুনত মলদত ভাৰত আৰু চীনৰ সেনা বাহিনীৰ মাজত আলোচনা হৈছিলে। এই সীমা সমস্যাক লৈ লেফটেনেণ্ট জেনেৰেল পৰ্যায়ৰ এক আলোচনাও অনুষ্ঠিত হৈছিল আৰু তাৰ পিছত কোৱা হৈছে যে শান্তিপূৰ্ণভাৱে দুয়োখন দেশে এই সমস্যা সমাধান কৰিব আৰু ভাৰত আৰু চীনৰ দুয়োখন দেশৰ বাবে এই সীমা সমস্যা যিমান সোনকালে সমাধান হয় সিমানেই গুৰুত্বপূৰ্ণ বুলি অৱশেষত আনুষ্ঠানিক মন্তব্য আহিছে ভাৰত চৰকাৰৰ তৰফৰ পৰা। এই সীমা সমস্যাক লৈ যথেষ্ট প্ৰশ্ন উত্থাপিত হৈছিলে। মে মাহত দীঘলীয়া সময় ধৰি গালবান উপত্যকা আৰু পাঙংশ অঞ্চলত ভাৰত আৰু চীনৰ মাজত ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতেই যিসমূহ বিৰোধীৰ ৰাজনৈতিক দল আছে ভাৰতৰ তেওঁলোকে ভাৰত চৰকাৰক লৈ প্ৰশ্ন উত্থাপিত কৰিছিল আৰু বিৰোধী ৰাজনৈতিক দলৰ পৰা বিশেষকৈ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী তাৰ লগতে আন যিসকল বিৰোধী নেতা আছে তেওঁলোকে প্ৰশ্ন উত্থাপিত কৰিছিলে যে যি এই 6 তাৰিখে মলদত যি অনুষ্ঠিত হৈছিলে যি আলোচনা অনুষ্ঠিত হৈছিলে সেই আলোচনাৰ কথা কিয় ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। ভাৰতৰ কিমান ভূমি চীনে দখল কৰি ৰাখিছে এই কথাবিলাক কিয় আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছিলে আৰু ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটতো এই বিষয়টোক লৈ যথেষ্ট আলোচনা হৈছিল। অৱশেষত আজি কিছু মুহূৰ্তৰ আগতে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ তৰফৰ পৰা বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে মন্তব্য হৈছে য'ত কৈছে যে ভাৰত আৰু চীনে দুয়োখন দেশে সামৰিক পৰ্যায়ত আলোচনা কৰিছে, তেওঁলোকে কূটনৈতিক পৰ্যায়ত আলোচনা কৰিছে আৰু এটা কথা স্পষ্ট যে দুয়োখন দেশে শান্তিৰ মাজেৰে এই সীমা সমস্যা সমাধান হোৱাটো বিচাৰে। কিছুদিন পূৰ্বে চীনে যুদ্ধৰ কথা কৈ আছিলে কিন্তু চীনেও এতিয়া শান্তিৰ কথা কৈছে। চীনা সৈন্য কিছু পৰিমাণে পিছুৱাই গৈছে আৰু আশা কৰা হৈছে যে অতি সোনকালে এই সমস্যাৰ সমাধান হ'ব। 6 তাৰিখেও মলদত ভাৰতীয় সেনা বাহিনী আৰু চীনা সৈন্যৰ মাজত এই বিশেষ বৈঠক অনুষ্ঠিত হৈছিলে। লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিং ভাৰতৰ তৰফৰ পৰা গৈছিলে আৰু চীনৰ তৰফৰ পৰাও তাত জিনজিয়াং প্ৰভিন্সৰ সেনা বিষয়া উপস্থিত আছিলে আৰু তেওঁলোকে এই সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰিছিল। আমাৰ লগত ভাৰত চৰকাৰৰ আনুষ্ঠানিক মন্তব্য এই মুহূৰ্তত আহি পৰিছে। টাইম 8ৰ দৰ্শকক সেই মন্তব্য এই মুহূৰ্তত দেখুৱাই লৈছো। As you are aware, a meeting was held between the core commanders of India and China on 6th of June in the Chushul Moldo region. This meeting was in continuation of our diplomatic and military engagement, which both sides have maintained, in order to address the situation in the areas along the India-China borders. It was agreed in this meeting that an early resolution of the situation would be in keeping with the guidance of our leaders. The two sides are therefore maintaining their military and diplomatic engagements to peacefully resolve the situation at the earliest, as also to ensure peace and tranquility in the border areas. This is essential for the further development of India-China bilateral relations.